আজি হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী উপলক্ষে ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যা মন্দিৰত স্মৃতিচাৰণ সভা অনুষ্ঠানত উপস্থিত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা দেৱানন্দ বৰুৱাৰ পুত্ৰ জয়ন্ত বৰুৱা লগতে উপস্থিত অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত বিশিষ্ট চিন্তাবিদ অদীপ কুমাৰ ফুকনৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল অনুষ্ঠানত জয়ন্ত বৰুৱাকে ধৰি বিশিষ্ট ব্যক্তিসকলে শ্ৰদ্ধা নিবেদন কৰে দেৱানন্দ বৰুৱাৰ প্ৰতিচ্ছবিত অনুষ্ঠানত দেৱানন্দ বৰুৱাৰ বিভিন্ন কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰা হয় ভাষণ প্ৰসংগত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষগৰাকীয়ে ব্যাখ্যা কৰে হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাৰ পিতামহ হেমচন্দ্ৰ বৰুৱাৰ কথা হেমচন্দ্ৰ বৰুৱাৰ পৰা দেৱানন্দ বৰুৱা আৰু তাৰ পাছত কিদৰে জয়ন্ত বৰুৱাই হেমকোষ প্ৰকাশৰ গধুৰ দায়িত্ব পালন কৰিছে অধ্যক্ষগৰাকীয়ে সেই কথাও আলোকপাত কৰা হয় হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা তিনিজন পুত্ৰ প্ৰথমজন জ্যেষ্ঠজন হৈছে হেমচন্দ্ৰ বৰুৱা দ্বিতীয়জন হৈছে তুলসীৰাম বৰুৱা আৰু দ্বিতীয়জন হৈছে কমল বৰুৱা হেমচন্দ্ৰ বৰুৱা পণ্ডিত দ্বিতীয়জন তুলসীৰাম বৰুৱা তেওঁ এমই স্কুলৰ হেডমাষ্টাৰ আছিল আৰু তেখেতেই পঢ়াশলীয়া অভিধানখন প্ৰকাশ কৰি দিছিল আৰু সেই সময়ত হেমচন্দ্ৰ বৰুৱাদেৱে লিখা কানিয়া কীৰ্তন বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰিকে আদি কৰি তেখেতৰ সৃষ্টিৰাজিক এই তুলসীৰাম বৰুৱাই প্ৰকাশ কৰিছিল তৃতীয়জন কমল বৰুৱা আছিলে তেখেতে যিটো বেজবৰুৱা বংশৰ যিটো আদিত্যম আয়ুৰ্বেদিক চিকিৎসালয় তেখেত বৰ ভালকৈ আছিল তেখেতৰ চিকিৎসালয় সেইকাৰণে তেওঁ আয়ুৰ্বেদিক চিকিৎসক সেই তুলসীৰাম বৰুৱাৰে পুত্ৰ হৈছে আনন্দৰাম বৰুৱা তেখেতৰ এজনেই পুত্ৰ তুলসীৰামৰ আৰু সেই পুত্ৰজন হৈছে আনন্দৰাম এই আনন্দৰাম বৰুৱাৰ সেই সময়ত ভূমিকম্পৰ সময়ত এই হেমকোষখন চৰকাৰে লৈ গৈছিলে প্ৰকাশ কৰিব পাৰে কিন্তু সেই সময়ত ভূমিকম্প আৰু শ্বিলঙত এই ভূমিকম্পৰ হেৰিত হেমকোষখন ডুবি গ'ল তেতিয়া গোলাঘাটৰ আমাৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামীদেৱৰ নেতৃত্বত তেখেত তেতিয়া হেৰিত শ্বিলঙত তেখেতে তেতিয়া চৰকাৰী চাকৰি আছে তেখেতৰ নেতৃত্বত এই হেমকোষখন উদ্ধাৰ হয় আৰু বহুত বুজাই পৰাই সেই সময়ত হেমকোষখন ব্ৰিটিছে প্ৰকাশ কৰে আৰু এই 1900 চনত এইটো প্ৰথম সংস্কৰণ প্ৰকাশ কিন্তু তাৰ আগতেই হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু 1900 চনত প্ৰকাশ পোৱা হেমকোষখন যেতিয়া প্ৰকাশ হয় তাৰ পিছৰ সংস্কৰণ প্ৰকাশ কৰিবলৈ চৰকাৰে ব্যৱস্থা নললে আৰু নোৱাৰো বুলি কৈ দিয়া হ'ল যে ইয়াৰ পিছৰ দায়িত্বটো তেওঁলোকৰ পৰিয়ালে লয় তেতিয়া এই তুলসীৰাম বৰুৱাৰ পুত্ৰ আনন্দৰাম বৰুৱাই 1940 চন আৰু 1955 চন হেমকোষৰ দুটা সংস্কৰণ প্ৰকাশ কৰে আৰু সেই আনন্দৰামৰ পুত্ৰই হৈছে আজি আমি মৃত্যু তিথি পালন কৰা দেৱানন্দ বৰুৱা আৰু সেই আনন্দৰাম বৰুৱা দেৱৰ 4জন পুত্ৰ তেখেতৰ বৰপুত্ৰ সদানন্দ বৰুৱা হেমকোষৰ দায়িত্বটো দিয়াৰ সময়ত তেখেত বহুত অসুস্থ হয় আৰু তেখেতৰ মৃত্যু হয় পিছত এই দায়িত্বটো লয় কনিষ্ঠ পুত্ৰ দেৱানন্দ বৰুৱা আৰু সেই দেৱানন্দ বৰুৱাদেৱৰ নেতৃত্বতে প্ৰায় 50,000 নতুন অসমীয়া শব্দৰ সংযোজনেৰে হেমকোষৰ 14তম সংস্কৰণলৈকে প্ৰকাশ কৰে আৰু তেখেতৰ পুত্ৰ হিচাপে মই জয়ন্ত বৰুৱাই তেখেতৰ মৃত্যুৰ পিছত মই 3জন ভাষাবিদক লগত লৈ আমাৰ মালিনী গোস্বামী বসন্ত গোস্বামী আৰু উপেন্দ্ৰ ভাষাকাচাৰ্য এই 3জন ভাষাবিদক লগত লৈ
প্ৰায় ৩,২০০ নতুন শব্দ সংযোজনেৰে হেমকোষৰ ১৫তম সংস্কৰণ আমি প্ৰকাশ কৰোঁ।